ঠিক আছে বাৰু প্ৰথমতে আমাৰ গভৰ্ণমেণ্ট চুমঙৰ সকলো ৰেচিডেঞ্চিক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আচলতে এখেতৰ লগত এক্টিং কৰি বা কাম কৰি এখেতৰ তুলনাতো মই বহুত তলত হয়, বহুত সৰু, বহুত তলত হয় আৰু মই ইমান ওপৰলৈ যোৱা নাই যে দুটা গান কৰিবলৈ মই সুযোগ হৈছোঁ এখেতৰ লগত। অভিজ্ঞতা বুলি ক'ব লাগিলে মানে ফাৰ্ষ্ট টাইম বহুতখিনি নাৰ্ভাছ হৈছিলোঁ। নাৰ্ভাছ মানে ইমান ডাঙৰ হিৰণী আমি টিকেট কাটি কিনে চাইছোঁ, হলত গৈ টিকেট কাটি চাইছোঁ, লাইন পাতি ইমান ডাঙৰ হিৰণীক ওচৰত পাম কি হ'ব নিজে কনফিউজ। ৰাতি হোৱা নাই, ৰাতি টোপনি অহা নাই, খোৱা বাই কি হয় ৰাতিপুৱা কি হয় গম নাপাওঁ। ৰাতিপুৱা উঠিছোঁ গৈছোঁ, মই গৈ মেকআপ কৰি আছে, মেকআপ ষ্টাৰ্ট কৰিছে। প্ৰফেশ্যনেল হিৰোইন টাইমত গৈ গৈছে, আমিতো টাইমত গৈ নাপাওঁ, বহুত দেৰিকৈ গৈ গৈছোঁ। তাৰ কাৰণে গালিও খাইছোঁ প্ৰডাকশ্যনত। এবং তাৰপিছত মোটামুটি মই ফাৰ্ষ্ট হাফত পুৰা নাৰ্ভাছ, ছেকেণ্ড হাফত যেতিয়া কথা চথা পাতিলোঁ তাৰ পিছতে মই অলপ পাৰিছোঁ কৰিব। নেক্সট গানটোত কোনো প্ৰব্লেম হোৱা নাই, ফাৰ্ষ্ট গানটোতে বহুত প্ৰব্লেম হৈছিলে, সেইটোৱে আৰু মই বেছি দীঘলীয়া নকৰোঁ। সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমাৰ ইয়াতে আমাৰ বিহু কমিটিত আমাৰ সহযোগ কৰা সকলো কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি এইখিনি গভৰ্ণমেণ্ট চুমঙত যেতিয়াৰ পৰা আছোঁ ইয়াতে এটা বস্তু খুবেই ভাল লাগিছে, ইয়াতে কোনো ধৰণৰ মানুহৰ ভেদভাৱ নাই, মানে জাতি ধৰ্ম বা কিবা এনেকুৱা কোনো নাই। ইয়াতে প্ৰত্যেকটা বস্তু মানে মই অহাৰ পৰা ইয়াত আমি পালন কৰিছোঁ। যিবিলাক আমাৰ সৰস্বতী পূজা হওক, দুৰ্গা পূজাই হওক, বিহু হওক, আমি সকলো বস্তু আমি ইয়াতে সকলোবোৰ পূজা হওক সকলো আমি ইয়াতে পাতিছোঁ। কোনো ধৰণৰ ভেদভাৱ পোৱা নাই ইয়াতে। আৰু মোক যে মই একদম মুছলিম ল'ৰা হয় বা হেৰি হয় সেইবিলাক কোনো ইয়াতে নাই। সেইকাৰণে বহুত ভাল লাগে। আমাৰ জ্যেষ্ঠসকলেও বহুত মৰম কৰে, যিখিনি আমাৰ ইয়াতে আছে বাইদেউ বৌ ভণ্টি সকলোৱে বহুত মৰম কৰে। তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ। সেয়ে আকৌ দীঘলীয়া নকৰোঁ, মই আমাৰ ইংলিছৰ পৰা লৈ